আও ৰাইজ ভাওনাৰ মাজত আকৌ এইজাক কি ওলালে আজি গাবলৈ আহিলো গাম বুলি আহিলো মোৰ মৰমৰ অতিকে ক'ত আছা চবতছে লেট কৰা মানুহটো গেঠলা মানুহটো পেটলা মানুহটো এইটো চবতছে লেট কৰা মানুহটো মই লেট মানে মোৰ ব্যস্ত ন আমি ব্যস্ততাৰ মাজতো যে ওলাই আচ্ছা হয় কেতিয়াবা আহিলে বোলে চাহ খাই ললো খাই ললা কি হ'ল ইজন বাব আছে ঋতুৰাজে আমাক নিবলৈ আহিছে ঋতুৰাজ বায়ন আজি ভাওনা কি হৈছে আজি ভাওনা কৈ দিয়া সীতাহৰণ বালি সীতাহৰণ বালিবৰ তাকে আশীৰ্বাদ কৰিব ওলাইছো আশীৰ্বাদ কৰিব আমি চব ওলাইছো এনেকৈ শৰৎ আছে শৰৎ কৃষ্ণ ওলাইছো আমি সকলোৰে আশীৰ্বাদ কৰিব ভাওনাখন যাতে ভাল হয় আমাৰ ড্ৰাইভাৰ ঋতুৰাজ তেওঁ আমাক আজি ভাওনালৈ নিবলৈ আহিলে তেওঁলোক অশেষ ধন্যবাদ থাকিল আৰু চবতছে লেট কৰা মানুহকেইটা এইকেইটা লেট নহয় মানে মই মানে ব্যস্ত হৈ থাকোঁ কাৰণে অলপ লেট হৈ যায় মানে একদম ক্ষমা প্ৰাৰ্থী দেই এতিয়া আমাৰ অৰ্ণৱ মাইনাই ভিডিঅ'টো আৰম্ভ কৰিছে তেওঁৰ চেনেলটো চবে ছাবস্ক্ৰাইব বহুত দিনৰ পিছত মানে এটা টাফা ব্লগ যাব ভাল ব্লগ যাব এটা গাড়ী বেয়া কৰি দিলে হ'ব আমি ইয়াৰ ভাওনাস্থলী পাইছোঁহি তাৰপিছত একদম কি ধুনীয়াকৈ মানে এইডোখৰ পৰাই হেৰি বন্তি জ্বলাই থোৱা আছে ধুনীয়া পৰিৱেশ ভাল লাগিছে আলিটো বৰ ভাল নহয় খালি একো নাই পথাৰৰ আলি আমি গৈ আছোঁ পাই গ'লোহি আৰু সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে ঠেকেচনি যাত্ৰাৰ মাজেৰে আজি ভাওনাখন মানে আমি উপভোগ কৰিবলৈ আহিছোঁ ঠেকেচনিৰ মাজেৰে উপভোগ কৰিবলৈ আহিছে বুলি কৈছে ৰাইজে উপভোগ নহয় আৰু দোহাৰখন আজি আমিয়ে চলাম সেইটো মানে আজি মুখ্য বায়ন আমাৰ ঋতুৰাজ বন্ধু তেওঁ আজি আমাক ঘৰৰ পৰা লৈ আহিছেগৈ আহি ক'বই পৰা নাই মিচিকে হাঁহি মাৰিছে কৃষ্ণ কলীয়া কৃষ্ণ এতিয়া পাই গ'লোহি আমি কপিয়া লাগিব কপিয়া লাগিব এয়া আমি ভাওনা ঘৰ পাই গ'লোহি কপিয়া লাগিব তোমাক আপোনালোকৰ নামি কৰি ভালকৈ দেখাম দেই এয়া আহি আমি পালোহি এতিয়া অলপ বহিছোঁ এইফালে নাম প্ৰসংগ আৰম্ভ হ'ব সোনকালে আহিলোঁ গদালৈ আমাকো দেখুৱা আজি গাবলৈ আহিলো গাম বুলি আহিলো মোৰ মৰমৰ অতিকে দেই আমাৰ আমি এনেকৈ দুটাই নধৰিব আমি ধেমালি কৰোঁ এনেকৈ বিদুপন্দা আহি পালেহি নমস্কাৰ কিবা এষাৰ কৈ দিয়ক বহুত ভাল লাগিছে আজি এটা সুন্দৰ পৰিৱেশত আমি ভাওনা চাবলৈ ওলাইছো বতৰ চেঁচা তথাপিতো ৰেইনকোট আগফালে ৰেইনকোট কৰি পিছফালে আকৌ জেকেট কৰি পিন্ধি আহিছো আৰু দিয়ক ঠিক আছে দেই সকলোৱে ভাল হওক তাই কামনা কৰিছো আমাৰ চেনেলটো টংকে ঘণ্টা এটা বজাই দিব कौन है ये लोग कौन है ये लोग कहाँ से आते हैं আমি ওলাইছো আধাৰো ওলাইছো আধাৰো উঠিল ল'বলৈ আছে ল'ম আৰু লাহেকৈ আমি এনেকৈ ধেমালি পাক মাৰি আছো ঋতুৰাজে গুটি বায়ন কৃষ্ণ মানে কৃষ্ণ দে আমি ওলাইছো এয়া বিদুপনক মাৰি আছো হ'ব আৰু অলপ পিছত মইনা উৎসৱ বিতুপন দা আমি ওলাইছো আৰু লাহেকৈ কৃষ্ণ আৰু আমি ধুনীয়াকৈ সম্পূৰ্ণকৈ ওলাইছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাওনা ভাল হয় সকলো ৰেডি হৈছে আৰু আমি নাই ওলোৱা
কৃষ্ণ এইফালে আমাৰ ঋতুৰাজ বাপ আৰু ৰাইজ আমি ওলাই আহিলোঁ ভাওনা ঘৰলৈ। আজি ইয়াতে হ'ব ভাওনা। ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ এক শৰণ নাম ধৰ্ম সমাজ আৰু লক্ষীবাৰী নৱজ্যোতি প্ৰাথমিক শাখাৰ উদ্যোগত আজি ভাওনা ভাগ হ'ব আৰু এই ভাগ নামঘৰতে অনুষ্ঠিত হ'ব ভাওনা ভাগ। আৰু এনেদৰেই আমাৰ ভাওনা আৰম্ভ হৈ গ'ল।
সামৰণি কি ক'বা ভাওনা মানে ভালেই লাগিলে কেনেকুৱা অনুভৱ অনুভৱটো ভালেই বাৰু এবাৰ উঠি গ'লোঁ আৰু কিন্তু মানে ভৰিটো অলপ বিষ অনুভৱ হৈছিলে কাৰণে এবাৰ উঠি গ'লোঁ একো নাই পাছলৈ এইফালে আমাৰ চৰত আছে ই আজি ধুনীয়া গান গালে লাইক এটা কৰি দিব ৰাইজ লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব চেনেল ভিডিঅ' মানে আপোনাৰ পালে ভৰাই দিম অলপ ঠিক আছে অঁ ঠিক আছে অতি শীঘ্ৰে মানে ভিডিঅ'টো মানে ধুনীয়াকৈ যাব মাতটো খুলি দিলোঁ আৰু মাথাটো এনেকুৱা টানকৈ মাৰিলে ঋতুৱে যে মাথা বিষাই গৈছে এতিয়া এতিয়া যদি কোনোবাই ভিডিঅ' পাওঁ তেতিয়া সোমোৱাই দিম অঁ এই ভিডিঅ' কৰিবলৈ যাওঁতে আমাৰ মইনাছ ব্লগে মানে ৰাস্তাই পাৰ হৈছে অঁ কোৱা কৃষ্ণ অঁ আমি ভাওনা কৰি আহি পাই কেতিয়া সাজ পোছাক খোলো অঁ কেনেকুৱা বোলে ৰাইজে নাজানো আমি গ'লে তোমাৰ কেনেকুৱা লাগিল ভাত খাবলৈ দেৰি হৈছে একদম সুন্দৰ দেই মানে সুন্দৰ এনেকুৱা কেইখনমান মানে পৰিস্থিতি পাইছো যিকেইখনৰ মানে ভাত নাপায় ঘৰত 4টা বজাত ভাত বনাই 6টা বজাত শুবলগীয়া হৈছে সেইটো মই মানে বিটু মানে ক'বই নাই পৰা বোলে এই ক'বলৈ কিবা এটা ক'বলৈ যায় এই বালকে ক্ষুদ্ৰ বালকে আহি মানে ডাঙৰ হিচাপে তোমাৰ নতুনকে ব্লগ ষ্টাৰ্ট কৰিছে থাকি এই ব্লগটো ৰাইজে পাব আমি নাজানো কি হৈছে আৰু মানে আপোনালোকে চাব আমাৰ এই বিটু ভণ্ডাৰ সংস্কৃতি পথাৰ বুলি চেনেল এটা আছে তোমাৰ চেনেলটোৰ কথা কৈ দিয়া সংস্কৃতি পথাৰ বুলি চেনেল এটা আছে আমাৰ মানে আৰু শিকিবলৈ বহুত আছে যথেষ্টখিনি শিকিবলৈ আছে আমি কালি জন্ম নিশ্চয় ভুল ক্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক সেইকাৰণে আপোনালোকে নিজ গুণে নিজ ভাতৃ হিচাপে ভাবি আপোনালোকে ক্ষমা কৰি দিব সকলো জয়গুৰু শংকৰ আৰু অসমীয়া ভাওনা সংস্কৃতি জয় হয়নে বিতৰ্কলৈ নাযাব গঠনমূলক সমালোচনাৰে আমাক আগুৱাই নিয়াত সহায় কৰিব এয়া আমাৰ গুৰুদেৱ পল্লমানী সাংস্কৃতিক গোষ্ঠী নৱপল্লমানী সাংস্কৃতিক গোষ্ঠী কওক কিবা এটা আজি কেনেকুৱা লাগিলে পইচা নালাগে লাগিলে আজি চাউণ্ডটো ভাল বতৰ ভাল আৰু ভাৰীখিনিও বহুত ভাল কৰিছে ঈশ্বৰৰ কৃপাত চব মানে ভালে কুশলে হৈ গ'ল আৰু এতিয়া পকৰি খাবলৈ লৈ আছে পকৰি বনাই দিয়া নাই আমাক পকৰি খাবলৈ আহিছোঁ পকৰি বনাই আছে হৈ যাব পকৰি বনাই আছে এটা পইচা ল'লে ফ্ৰীকে দিয়ে এইকেইটা এতিয়া ফ্ৰী এতিয়া লাভৰকেইটা আছে এইকেইটা অঁ এতিয়া লাভৰকেইটা আছে দলৰ পল্লমানী সাংস্কৃতিক গোষ্ঠীৰ বাহিৰত চোলাজনক ভাল লাগিলে বহুত ভাল লাগিলে কি দিছিলে আপোনালোকে না আপোনাক কেনেকুৱা লাগিলে ভাওনাখন মানে আজি চলাই কেনেকুৱা লাগিলে আপোনাৰ বহুত ভাল লাগিলে নতুন নতুন মানে শিশুসকল উঠি অহা প্ৰজন্ম খিনিয়ে বহুত এটা ভাল অভিনয় কৰিছে ভাল লাগিছে দেখি খালি আৰু অকণমান মানে এবছৰে হৈছে চাগে ইয়াৰ পিছৰ বছৰ হ'লে আৰু বেছি ভাল হ'ব ধন্যবাদ ঠিক আছে ভাল লাগিল এইবিলাক আমাৰ মুখ্য বায়ন আজি কোৱা কি ক'বা তোমাৰ আজি কেনেকুৱা লাগিছে তোমাৰ কোৱা একদম ভয় খাই আছিলোঁ দেই ভয় খাই আছিলা প্ৰথম অভিজ্ঞতা কেনেকুৱা লাগিলে ভালেই লাগিলে বাৰু ঠিক আছে ড্ৰেছ পোছাক খুলি আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ খাবলৈ লৈছোঁ কোৱা মানে গৰম গৰম খানা মানে অন্নমুঠি পাই কেনেকুৱা আমি খোৱাতে ব্যস্ত দেই তোমাৰ কি
কেনেকুৱা লাগিছে গৰম গৰম ভাত পাই মোৰ একদম ভাল লাগিছে মানে তৃপ্তিৰ মানে ভোজনটো যেতিয়া পেটলৈ যায় কষ্টৰ মানে যিটো ভাতটো পেটলৈ যায় মানে বহুত ভাল লাগে মই খাবলৈ লৈছোঁ আপোনালোকে কিন্তু লোভ নকৰিব মই খাওঁ দেই খাবলৈ হওক অঁ কেনেকুৱা লাগিছে তোমাৰ গৰম গৰম ভাত পাই সঁচাকৈ সঁচা কথা সঁচা কথা